মৰমৰ শিক্ষাৰ্থীসকল, আজি বানানৰ অন্য এটা ক্ৰিয়াকলাপ কৰোঁচোন আহা। তোমালোকে আখৰৰ জখলা নামৰ ক্ৰিয়াকলাপটো ইতিমধ্যে শিকি আহিছা। এই ক্ৰিয়াকলাপটোক আখৰৰ জখলা বুলি কিয় কোৱা হয় তোমালোকে ভাবি চাইছানে? জখলাত যিদৰে এখলপ এখলপকৈ উঠি ওপৰলৈ যাব পাৰি, ঠিক একেদৰে এই ক্ৰিয়াকলাপটোতো আখৰৰ সংখ্যা বঢ়াই বঢ়াই এটা আকৰ্ষণীয় খেল খেলিব পাৰি। এই ক্ৰিয়াকলাপটোৰ বাবে আমি প্ৰথমতে এটা ত্ৰিভুজ আঁকি ল'ম। মই প্ৰথমতে যিটো আখৰ লৈছোঁ সেইটো হৈছে ব। এতিয়া চোৱা, প্ৰথম ঘৰটোত মই ব এই আখৰটো লিখিলোঁ। দ্বিতীয় ঘৰটোত দুটা আখৰেৰে গঠিত এটা শব্দ লিখিম, যিটো আৰম্ভ হ'ব বৰে। মই লিখিলোঁ বল। তৃতীয় ঘৰটোত তিনিটা আখৰেৰে গঠিত এটা শব্দ লিখিম। মই লিখিলোঁ বগৰী। চতুৰ্থটো ঘৰত চাৰিটা আখৰেৰে গঠিত বৰষুণ এই শব্দটো লিখিলোঁ। আৰু পঞ্চমটো ঘৰত পাঁচটা আখৰেৰে গঠিত এটা শব্দ লিখিম। মোৰ এতিয়া মনলৈ আহিছে বৰটোকোলা শব্দটো। বৰটোকোলা এবিধ চৰাই, তোমালোকে জানা, গতিকে মই এইটো লিখিলোঁ। তোমালোকে মন কৰিবা যে এই ক্ৰিয়াকলাপটো কৰোঁতে মই কিন্তু স্বৰচিহ্ন ব্যৱহাৰ কৰা নাই। এতিয়া আন এটা ক্ৰিয়াকলাপ কৰোঁ আহা, যিটোত আমি স্বৰচিহ্ন ব্যৱহাৰ কৰিম। মই আকৌ আখৰ একেটাকে লৈছোঁ, ব এই আখৰটোকে লৈছোঁ। প্ৰথমতে ত্ৰিভুজটো আমি এইদৰে আঁকি ল'ম। তাৰপিছত প্ৰথমৰ ঘৰটোত মই লিখিলোঁ বা, বত আকাৰ। দ্বিতীয় ঘৰটোত দুটা আখৰেৰে গঠিত শব্দ লাগিব, যিটো আৰম্ভ হ'ব বত আকাৰে বা, ইয়াৰে আৰম্ভ হ'ব লাগিব। মই লিখিলোঁ বাহু। ৩ নম্বৰ ঘৰটোত তিনিটা আখৰেৰে গঠিত শব্দ লাগিব, মই লিখিলোঁ বাউলি। তোমালোকে বেলেগ শব্দও ভাবিবাচোন। ৪ নম্বৰ ঘৰটোত মই লিখিলোঁ বাইদেউ। আৰু বহুত শব্দ হ'ব পাৰে, বাগৰুম্বা নামটোও মোৰ মনলৈ আহিছে। ৫ নম্বৰ ঘৰটোত পাঁচটা আখৰ লাগিব, মই লিখিলোঁ বামুণবাৰী। গতিকে আমাৰ এটা ধুনীয়াকৈ এই ত্ৰিভুজটো সম্পূৰ্ণ হ'ল আৰু আমাৰ মনটোও ভাল লাগিল, ইমান কেইটা শব্দ আমি শিকিলোঁ। তাৰপিছত আৰু এটা ক্ৰিয়াকলাপ কৰোঁ আহা, আৰু এটা আমি ত্ৰিভুজ আঁকি লওঁ। এইটোতো মই আখৰ একেটাই লৈছোঁ, ব লৈছোঁ, তাত মই ৰিকাৰ দিছোঁ, বত ৰিকাৰে ব্ৰি। এতিয়া ২ নম্বৰ ঘৰটো চোৱা, দুটা আখৰেৰে গঠিত শব্দ লাগিব, মই লিখিলোঁ বৃষ। বৃষ মানে মহ, তোমালোকে বৃক্ষ শব্দটোও লিখিব পাৰা। ৩ নম্বৰ ঘৰটোত মই লিখিলোঁ বৃশ্চিক। ৪ নম্বৰ ঘৰটোত চাৰিটা আখৰেৰে গঠিত বৃন্দাবন শব্দটো লিখিলোঁ। তোমালোকৰ মনলৈ আৰু কি কি শব্দ আহে ভাবি চোৱা। ৫ নম্বৰ ঘৰটোত মই লিখিলোঁ বৃদ্ধকালীন। বৃদ্ধকালীন মানে তোমালোকে জানা নিশ্চয়, বৃদ্ধকালীন মানে হৈছে বৃদ্ধকালৰ বাবে পোৱা বা হোৱা। গতিকে আমাৰ এইটো ক্ৰিয়াকলাপো সম্পূৰ্ণ হ'ল। শিক্ষাৰ্থীসকল, তোমালোকে এনেদৰে ঘৰত যিকোনো আখৰেৰে আখৰৰ জখলা সাজিবৰ বাবে চেষ্টা কৰিবা। স্বৰবৰ্ণ ল'ব পাৰা, ব্যঞ্জন বৰ্ণ ল'ব পাৰা, স্বৰচিহ্ন ব্যৱহাৰ কৰিব পাৰা বা নকৰিবও পাৰা, যুক্তাক্ষৰো ব্যৱহাৰ কৰিব পাৰা। এনেকৈ তোমালোকে আখৰৰ জখলা সাজি থাকিবা। আৰু এই কামটো আমাৰ আজৰি সময় কটোৱাৰ এটা ধুনীয়া উপায়ো হ'ব পাৰে।